হেল্ল' দৰ্শক, ৱেলকাম টু নিউ ব্লগ। আজি চাওক জুবিন গাৰ্গৰ কিমান মানুহৰ ওপৰত মৰম চেনেহ। সেইটো কাৰণে আজি জুবিন গাৰ্গকো মানুহে ইমান মৰম দিছে। মানে চাওক, এই ল'ৰাকেইটা এক্সিডেণ্ট হৈ কি অৱস্থা হৈ গ'ল, কিন্তু জুবিন গাৰ্গে উঠাই মেলি গাড়ীত ওচৰৰ মেডিকেল ক'ত আছে বুলিও সুধিছে। এনেকুৱা এজন মানুহ আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, কিমান দুখৰ বিষয়। বহুত মনত বেয়া লাগিছে, কিয় কি দাদা নাই, গোটেই অসম উদং হৈ গ'ল। আৰু কেতিয়াও দাদাক আমি ঘূৰাই নাপাওঁ। সেইটো কাৰণে দাদাক যিকেইটাই এইটো অৱস্থা কৰিলে সেইকেইটা যে উচিত শাস্তি পাব লাগে। এইটোক ধৰি আনিলে বহুত ভাল লাগিছে, লেকিন ইয়াতে জেলৰ পৰা ওলাই আহিব নোৱাৰাকৈ তোক নহ'বা ফাঁচি দিয়া যায়, নহ'বা যদি চৰকাৰে একো কৰিব নোৱাৰে পাব্লিকত গতাই দিব লাগে। আমাৰ পিনৰ পৰা এইটো মানে হেৰি থাকিলে আপোনালোকে চাব যে আজি আমাৰ মাজত দাদা নাই। এতিয়া এনেকুৱা প্ৰব্লেমত কোনে ছল্ভ কৰিব? দাদা নাথাকিলে কিমান প্ৰব্লেম হয়। এতিয়া আমাৰ অসমখনত কিমান দুখীয়া মানুহৰ কিমান প্ৰব্লেম, চব দাদাই হেল্প কৰি আছিলে। আৰু এনেকুৱা এটা মানুহক চালা ইয়াতে নি পেলাই এয়া অৱস্থা কৰিলে। সেইটো কাৰণে আপোনালোকে অলপ ভাবি চিন্তি চাব, যাতে যিকেইটাই এইটো কাম কৰিলে সিহঁতক অনিৰ্দিষ্ট কাললৈকে জেল হ'ব লাগে, নহবা ফাঁচি দিলে আৰু নিথৈ আমি আনন্দ হ'ম। সেইটো কাৰণে আমাৰ পিনৰ পৰা সেইটোৱে আৰু অনুগ্ৰহ। আৰু চৰকাৰকো কৈছোঁ যাতে কঠোৰ ওপৰত কঠোৰ শাস্তি হ'ব লাগে ইহঁতৰ, কিয় কি আজি আমাৰ মাজত দাদা নাই। দাদাৰ নতুন গান আৰু কেতিয়াও শুনিব নাপাম, ঠিক আছে। আৰু সেইটো কাৰণে এই ভিডিঅ'টো বনালোঁ, আপোনালোকে চাওক দাদাৰ মানুহৰ ওপৰত কিমান মৰম, কিমান দয়া মমতা দাদাৰ। সেইটো কাৰণে আজি দাদা কিমান মৰম দিছে। য'ত মানুহ জ্বলায় তাত মানুহে হয়তো মৰি খালনি, লেকিন দাদাক য'ত জ্বলাইছে সেইটো হৈ গ'ল আপোনাৰ এটা মানে মন্দিৰৰ ৰচনা হৈ গ'ল। সেইটো কাৰণে তাত দাদাৰ নামত ডাঙৰকৈ এটা মন্দিৰ বনাব লাগে। এইটো আমাৰ পিনৰ পৰা এটা মানে অনুৰোধ কৰিছোঁ, যাতে ডাঙৰ এটা মন্দিৰ হ'ব লাগে তাত দাদাৰ নামত। সেইটো কাৰণে আপোনালোকক কালি এটা ভিডিঅ' বনালোঁ। আৰু দাদাক আমি সদায় জীয়াই ৰাখিব বিচাৰোঁ, কিয় কি দাদা আছে কাৰণে। দাদা নাই, লেকিন আমাৰ মনত এইটো মেছেজ হোৱা নাই কি দাদা আমাৰ মাজত নাই। দাদা সদায় দাদাই হৈ থাকিব। জুবিন গাৰ্গ সদায় জুবিন গাৰ্গে হৈ থাকিব। দেখিছে গাড়ীত উঠাই গ'ল, কিন্তু খোজকাঢ়িয়ে গৈ আছে দাদাই। পিছপিনে বৌ আছে নেকি, ক'ৰবাত চাগে গৈ আছিলে। এইকণ টাইমত এইটো ঘটনা হ'ল। আকৌ গাড়ী ৰখাই হেল্প কৰি আকৌ দাদা যিটো কামত ওলাইছে সেই কামত ওলাই গৈছে। আৰু এনেকুৱা এজন দাদা আমি ক'ত ঘূৰাই পাম? জিন্দগীত কেতিয়াও ঘূৰাই নাপাওঁ। আৰু দাদা নিচিনা দাদা কেতিয়াও হ'ব নোৱাৰে। সেইটো কাৰণে আমাৰ পিনৰ পৰা চেলুট দাদাক। বহুত বেয়া লাগিছে মনটো, কি কৰিব আৰু উপায়তো নাই। জন্ম মৃত্যু বিবাহ হৈ, কিন্তু এইটো অৱস্থা হ'ব বুলি লাইফত হ'ব নাযায়। জয় জুবিন দা, জয় অসম। আপোনালোকলৈ এইটোৱে